ৰাতিপুৱা কয়লাৰ কথালৈ যি বানপানীক লৈ ৰাজনীতি কৰিছিলে, বানপানীক লৈ আমি ভাৰতীয় জনতা পাৰ্টি আৰু চৰকাৰ আমি কেতিয়াও ৰাজনীতি কৰা নাছিলোঁ। বানপানীক মানুহক উদ্ধাৰ কৰাৰ কাম প্ৰথম 2 দিন কৰিলোঁ। তাৰপিছত সংস্থাপনৰ কাৰণে তেওঁলোকক যি ব্যৱস্থা কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ প্ৰত্যেকটো পৰিয়ালক চাকৰি কৰা নকৰা পকা কেঁচাঘৰ চবকে 15,000 টকা ইতিমধ্যে দিছে আৰু 5% মানুহৰ 15,000 টকা পাবলৈ আছে। সেইটো হয়তো আৰু 2 দিনৰ ভিতৰত পাব। তাৰপিছত আমি এতিয়া জৰীপ চলাইছোঁ। জৰীপো এনেকৈ চলাইছোঁ যে জৰীপ কৰাৰ পিছত আৰু 10 দিনৰ ভিতৰত কোনোবাই যদি কমপ্লেইন কৰিব খোজে কিবা তেওঁলোকে নাম সোমোৱা নাই, সব উপায়েৰে আমি সকলোৰে ঘৰ জৰীপ কৰিম যাতে সকলোৱে 2.5 লাখ 2 লাখ 3 লাখলৈকে তেওঁলোকে পইচা পাব পাৰে, সপোনৰ ঘৰটো তেওঁলোকে বনাব পাৰে। লগত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে যিমানবিলাক কেঁচা ঘৰ তাত নষ্ট হ'ল, বিশেষকৈ কেঁচা ঘৰৰ পৰিমাণ বেছি, তেওঁলোকৰ সকলোবিলাক ঘৰ এবাৰ PMAY আঁচনিত আছিলে। সেইকাৰণে PMAY আঁচনিও আমাৰ 2খন জিলাৰ কাৰণে এডভান্স অনা কথাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এনে সময়তে ক'লে যে সুশান্ত বৰগোহাঁই আৰু কাৰোবাৰ নাম লৈছে, বেলেগৰ নাম নলওঁ, যে কয়লা আৰু শিল খন্দাৰ কাৰণে মানে আজি বানপানীটো হ'ল বুলি এটা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বিধায়কে আৰম্ভ কৰিলে। তাৰপিছত প্ৰেছ কনফাৰেঞ্চ দিলে, তেওঁলোকৰ লগৰ বহুতে চিঞৰ বাখৰ কৰিলে, ফেচবুকত দিলে। এতিয়া কালি এটা ৰেকৰ্ডিং পালোঁ, যোনে সকলোতকৈ বেছি গালি পাৰিছিলে, যোনে সকলোতকৈ বেছি চিঞৰিছিলে মানস কোঁৱৰ বুলি। এতিয়া মানস কোঁৱৰে এতিয়া চিণ্ডিকেটত জড়িত হৈ বহুত মানুহক পইচা দিব লাগে বুলি আজি ওলাইছে। তাৰ ভিতৰত যিজন কথোপকথন ওলাইছে তাত অখিল গগৈৰ নাম লৈছে, ছাবিৰ আহমেদ বুলি এজনৰ নাম ওলাইছে। আদি কৰি হয়তো কাইলৈ যদি আমি এইবিলাক খুচৰিবলৈ যাওঁ বহুত মানুহৰ নাম ওলাব। কিন্তু এই বানপানীৰ সময়ত আমি ৰাজনীতি কৰিব বিচৰা নাই, কাৰণ ভগৱানৰ চকু, ভগৱানে যেনেধৰণে মানুহৰ সত্য কেতিয়াও ঢাকি ৰাখিব নিদিয়ে, সত্য এদিন ওলাবই। সেইকাৰণে এনেধৰণৰ মোৰ লাগে যেন অখিল গগৈ ডাঙৰীয়ে নিজৰ এই পইচাৰ চ'ৰ্চটো ঢাকিবৰ কাৰণে কয়লা বানপানীৰ লগত কৰি ডাইভাৰ্ট কৰিব চেষ্টা কৰিছিলে। কিন্তু এতিয়া ৰেকৰ্ডিংটো তেওঁলোকৰ নিজৰ ভিতৰৰ পৰাই ওলাইছে। কথোপকথন 2জন ৰাইজৰ দলৰ মানুহে কথা পাতিছিলে, তেওঁলোকৰ কোনোবা এজনে দিব লাগিব। সেইকাৰণে ৰাইজৰ দলৰ মাজতো অখিল গগৈয়ে যে বহুত পইচা তুলিলে, বহুত পইচা হেৰি কৰিলে, তেওঁ কাকো নিদিয়ে, নিজৰ ভিতৰত ৰাখে। সেইকাৰণে মানুহৰ নিজৰ ভিতৰত এটা ফাট মেলা আমি গম পাইছোঁ। বহুতে আমাক ফোন কৰে আৰু ৰেকৰ্ডিং আছে বুলি, কিন্তু আমি কৈছোঁ আমি এই ৰেকৰ্ডিঙৰ ৰাজনীতিত নাই। সেইটো আমি মানুহৰ কাম কৰিম। ৰেকৰ্ডিঙৰ ৰাজনীতিত তোমালোকৰ নিজৰ ভিতৰত ৰাখা, তোমালোকে সেই কথাবিলাক জানিবা। চব এই বানৰ সময়ত যিকোনো মানুহে সহায় কৰিবলৈ যোৱাটো আমি সদায় আদৰণি জনাওঁ। মই কৈছোঁ নহয়, সুশান্ত বৰগোহাঁই, মৌলানা বদৰুদ্দিন আজমল, অখিল গগৈ, বিমল বৰাক বাদ দিয়ক, অসমৰ ধুবুৰী সৰু গাঁৱৰ পৰা মানুহে তাত গৈ পেলাই ৰাইজক সহায় কৰিছে। আমি সকলোকে আদৰণি জনাইছোঁ। এনে বহুত মানুহে তাত গৈ সহায় কৰিছে যি আজিলৈকে ফেচবুকত লিখা নাই যে তেওঁলোকে ইমানখিনি মানুহক সহায় কৰিলে। কাৰণ এই বিপদৰ সময়ত সমগ্ৰ অসমৰ মানুহ এক হৈ আজি শিৱসাগৰ আৰু চৰাইদেউবাসীক সহায় কৰিছে। কিন্তু ৰাজনীতি ক'ত হৈছে? ৰাজনীতি হৈছে য'ত ভিডিঅ' বনিছে, য'ত লাইভ কৰিছে, য'ত লোকক গালি পাৰিছে। লোকক গালি কোনে পাৰে? কাৰোবাক ভাল পাবৰ কাৰণেহে লোকক গালি পাৰে। সেইকাৰণে বদৰুদ্দিন ডাঙৰীয়াৰ ৰাজনীতিটো আমি ভাল পাইছোঁ যে মানুহক সহায় কৰিছে, কিন্তু ৰাজনীতিৰ যিটো প্ৰক্ৰিয়াত তেওঁ সোমোৱাইছে সেইটো দেখিবলৈ এটা কটু হৈছে। কাৰণ বানপানীত সমস্যাত থকা মানুহে এনেও চবৰ পৰা ল'ব, আজি আপুনি গ'লেও দিব, ল'ব, মই গ'লেও দিব, কাৰণ প্ৰয়োজন আছে মানুহৰ। সেই সময়ত যদি আজি ৰাজনীতিকৰণটো একেবাৰে ভৰি তললৈ ভৰি চোৱালৈ যায়গৈ, তেতিয়া অকণমান, কাৰণ আজিৰ দিনটোত বিপদত পৰা মানুহক ভৰি কেতিয়াও চুৱাব নালাগে, আমিহে ভৰি চুই তেওঁলোকক সহায় কৰিব।